মন্দিয়া সমষ্টিৰ আলিপুৰত বেকিনৰ খহনীয়াৰ তাণ্ডৱ। নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে অব্যাহত আছে তীব্ৰ গৰাখহনীয়া। বেকিনৰ বিধ্বংসী খহনীয়াত নিঃস্ব হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল। খহনীয়াগ্ৰস্ত লোকসকলৰ খবৰ ল'বলৈ সময় নাই স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ। বৰপেটা জিলাৰ ২২ নং মন্দিয়া সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰ গাঁও পঞ্চায়তৰ আলিপুৰ গাঁও অঞ্চলটোত বেকিনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। বিগত প্ৰায় এমাহত নদীখনৰ বুকুত বিলীন হৈছে অৰ্ধশতাধিক পৰিয়ালৰ সপোনৰ বাসগৃহ তথা সহবিতা কৃষিভূমি। নিজৰ অশেষ কষ্টৰ ঘৰ দুৱাৰ চকুৰ সন্মুখতে নৈৰ বুকুত জাহ যোৱা দেখি খহনীয়াগ্ৰস্ত লোকসকল বাধ্য হৈ পৰে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ হ'বলৈ। বৰ্তমান আলিপুৰ গাঁৱৰ শতাধিক পৰিয়ালৰ অস্তিত্ব মহানংকৰ মাজত সোমাই পৰিছে। বহুত দিন হৈ গ'ল ভাঙাটো। মানুহ আছিল ইফালেদি একদম পুৰা মানুহ আছিল। তো বস্তি মোটামুটি ৫০০ মান ঘৰবাৰী হ'ব ভাঙি গ'ল। আজি ৪-৫ বছৰমান হ'ল ভাঙি আছে মেলেতো বহুত গৈছে। কিন্তু খালি কয় ইলেকশ্যনৰ টাইমত যে গৰাখহনীয়া কামটো কৰি দিব, কিন্তু আজিলৈকে কৰা নাই। তাক বহুত ভোট দি কেনে তাক জিকাইছে। তো আহিছিল তাৰে কেইদিনমান আগত আহিছিল। তো এতিয়া কি কৰছে নাকৰছে এইটো আমি নাজানো। এই ১ মাহমান হ'ল বাৰিষা ইয়াৰ আগতে যিটো বৰষুণ দিলে বৰষুণৰ টাইমত ভাঙিছে। কিমান ঘৰ ভাঙিল? মোটামুটি ১০০ মান গ'ল ইয়াৰ আগতে ১০০ মান গ'ল। এইটো বস্তিৰ আগে হেৰি আছে, এইখিনি জাগা ওর আগে আছে। চৰকাৰৰ আহ্বান আৰু আমাৰ এইখিনি দুখীয়া মানুহ চব যিমান সোনকালে পাৰে গৰাখহনীয়াৰ কামটো কৰিব লাগে। মন্দিয়া সমষ্টিৰ নম্বৰ ১ বনোৱাৰ প্ৰতিশ্ৰুতি দিয়া স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদৰ লগতে জিলা প্ৰশাসনৰ লোকসকলে এই পৰ্যন্ত পৰিস্থিতিৰ তদাৰক নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। খহনীয়া প্ৰতিৰোধৰ বাবে বৈজ্ঞানিক আৰু স্থায়ী সমাধানৰ দাবী জনাইছে স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। মন্দিয়া সমষ্টিৰ গোবিন্দপুৰ গাঁও পঞ্চায়তৰ আলিপুৰ গাঁৱত এই গাঁৱত গৰাখহনীয়াই যি তাণ্ডৱ চলাইছে আপোনালোকে দেখিবলৈ পাৰিছে যে ইতিমধ্যে ইয়াৰ পৰা যোৱা এটা মাহত ৫০ৰ পৰা ৭০ মান ঘৰ ইতিমধ্যে ভাঙি নদীত যা গৈছে। আৰু যোৱা ৫ বছৰত এই অঞ্চলৰ পৰা প্ৰায় মোৰ পিছপানে থকা সিপাৰৰ পৰা সেইটো ছাইডত আছিল এই বৰ্তমানৰ যি ঠাইখিনি এই গাঁওখিনি আৰু সিমান দূৰলৈকে আছিল তাতে ভাঙি গৈছে। এই ৫ বছৰত হাজাৰৰো ওপৰৰ মানুহে ঘৰ ইয়াৰ পৰা ভাঙি গৈছে। তো ইয়াৰ পৰা আপোনালোকে চাব পাৰিব যে সোণাপুৰ ৰবি ৰচুলপুৰ আলিপুৰ কৈমাৰী ৪ নং ভেড়া আদি কৰি এই বৃহত্তৰ এটা অঞ্চলত নদীয়ে যি গৰাখহনীয়াৰ তাণ্ডৱ চলাইছে। আমি চৰকাৰ তথা প্ৰশাসনলৈ বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ যে অতি সোনকালে দীৰ্ঘমেধী আঁচনি ৰূপায়ণ কৰি বৈজ্ঞানিকভাৱে কেনেকৈ এই গৰাখহনীয়া ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে এক ব্যৱস্থা হাতত লওক। কিন্তু চৰকাৰ তথা প্ৰশাসনে সেনেকুৱা গুৰুত্বপূৰ্ণ কোনো কাম হাতত লোৱা নাই। লগতে আমাৰ স্থানীয় যিগৰাকী বিধায়ক তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰাইছোঁ। আমি আশা কৰিছোঁ যে তেখেতে অনতি পলমে এই ঠাইখিনি পৰিদৰ্শন কৰি কেনেকৈ ইয়াৰ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে এক গুৰুত্ব পদক্ষেপ হাতত ল'ব বুলি আমি আশাবাদী। লগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন সময়ত আমাৰ বৰপেটা জিলাৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি সদায় দাবী উত্থাপন কৰি আহিছোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে এক বৈজ্ঞানিক আঁচনি ৰূপায়ণ কৰি এওঁলোকক যাতে গড় হাৰাৰ পৰা যাতে ৰক্ষা কৰে। আজি ইয়াতে খেতি কৰিছে, মৰাপাটৰ খেতি কৰিছে, বিভিন্ন ধৰণৰ খেতি কৰিছে, সকলো নদীৰ বুকুত যা গৈছে। যদি এনেকৈ যা আমাৰ মানুহবোৰে কেনেকৈ চলিব, কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। আমি অৰ্থনৈতিকভাৱে তুৰুলা হোৱাৰ মূল কাৰণটোৱে হ'ল গৰাখহনীয়া। আমি চৰকাৰ প্ৰশাসনলৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয়। তাৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। উপায়হীন হৈ পৰা এই দুৰ্গতিগ্ৰস্ত লোকসকলক চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে কেতিয়া সংস্থাপিত কৰে আৰু বেকিনৰ খহনীয়া ৰোধত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।
কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট বিকি এক্সপ্ৰেছ।